নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত ফাইনেলি কাৰেকশ্যনৰ উইন্ডো ওপেন হৈ গৈছে আপোনালোকে ইয়াতো চাব পাৰে যে এডিট প্ৰফাইলৰ সাইডত কাৰেকশ্যন উইন্ডো বুলি আছে আৰু যদি আপোনালোকে এপ্লিকেশনৰ সেকশনতো যায় তেনে ক্ষেত্ৰতো কিন্তু কাৰেকশ্যন বা এডিট এপ্লিকেশন বা আপডেট এপ্লিকেশন অপচন আহি গৈছে অৰ্থাৎ আপুনি এতিয়া কাৰেক্ট কৰিব পাৰিব কি কাৰেক্ট কৰিব পাৰিব সেইকেইটা এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকৰ যদি প্ৰফাইলত কিবা ভুল হৈ আছে আপোনালোকে প্ৰফাইল কাৰেক্ট কৰিব পাৰিব কি কাৰেক্ট কৰিব পাৰিব আপোনালোকক দেখুৱাই দিও এডিট প্ৰফাইলত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকৰ ওচৰত এটা গাইডলাইন আহি যাব তো গাইডলাইন সমূহত কি কৈছে মই অলৰেডি আগৰ ভিডিঅ'টো ডিসকাস কৰিছো একো চেঞ্জ কৰা নাই যোৱা বছৰৰ দৰে এবাৰো সেম গাইডলাইন দিছে আপোনালোকক থুলমুলকে কৈ থও যদি আপোনালোকৰ দৰকাৰ নহয় আপোনালোকে এডিট সেকশনত না যাব গুটেইখিনি ডিটেইলছ আগতে যেনেকৈ ভৰাইছিলে গুটেইখিনি যদি শুদ্ধ আছে আপোনালোকে এডিট সেকশনত মিছাতে না যাব বা ওপেন নকৰিব আৰু যদিও কিবা ভুল বখত ওপেন কৰিছে আপোনালোকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আপডেট বা সাবমিট কৰিব যদি আপোনালোকে কোর্স সিলেকশনত এডিট অপশনত ঘুমায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সেই এপ্লিকেশনটো কমপ্লিট কৰিব লাগিব বা সাবমিট কৰিব লাগিব ইয়াৰ পিছতে সেই সেকশনটো দেখুৱাম তো এতিয়া আপোনালোকক দেখুৱাও যে আপোনালোকে প্ৰফাইল কেনেকৈ এডিট কৰিব যদি আপোনালোকৰ দৰকাৰ হয় তো যেতিয়া গাইডলাইন সমূহ এনেকৈ পাব আপোনালোকে গুটেই কেইটা বক্স টিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি আই এগ্ৰিত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে যে আপোনালোকৰ প্ৰফাইলটো আগত আহি গৈছে এতিয়া কি ডিটেইলছ আপোনালোকে কাৰেক্ট কৰিব পাৰিব আপোনালোকক দেখুৱাই দিও তললৈ আহি আপডেট ডিটেইলছত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ পাৰ্সোনাল ডিটেইলছ অৰ্থাৎ আপোনাৰ নাম কাৰেক্ট কৰিব পাৰিব আপোনাৰ জেন্ডাৰ কাৰেক্ট কৰিব পাৰিব আপোনাৰ ডেট অফ বাৰ্থ কাৰেক্ট কৰিব পাৰিব কাষ্ট বা ক্যাটাগৰী কাৰেক্ট কৰিব পাৰিব আপোনাৰ ইমেইল আইডি মোবাইল নম্বৰ ইয়াত আপোনালোকে কাৰেক্ট কৰিব নোৱাৰিব কিন্তু তাৰ কাৰণে এটা বেলেগ অপচন আছে আপোনালোকৰ যদি দৰকাৰ হয় সেইটো ভিডিও আপোনালোকৰ কাৰণে লৈ আনিম ইয়াত আপোনালোকে ৰেজিষ্টাৰ্ড ইমেইল আইডি মোবাইল নম্বৰ কাৰেক্ট কৰিব নোৱাৰিব আপোনাৰ ব্লাড গ্ৰুপ কাৰেক্ট কৰিব পাৰিব আপোনাৰ ডোমিসাইল স্ট্যাটাসটো কাৰেক্ট কৰিব পাৰিব সিটিজেন অফ ইন্ডিয়া সেইটো কাৰেক্ট কৰিব পাৰিব আপোনাৰ যদি আইডি প্ৰুফ বেলেগ কিবা দিব লগা থাকে আপোনালোকে সেইটো দিব পাৰিব আপোনাৰ ফ্যামিলি ডিটেইলছ আপোনালোকে কাৰেক্ট কৰিব পাৰিব ফাদার্স নেম মাদার্স নেম কোয়ালিফিকেশন এইসমূহ আপোনালোকে কাৰেক্ট কৰিব পাৰিব আপোনাৰ এড্ৰেছত যদি ভুল থাকে আপোনালোকে এড্ৰেছ কাৰেক্ট কৰিব পাৰিব তো এই পাৰ্সোনাল ডিটেইলছ আপোনালোকে কাৰেক্ট কৰিব পাৰিব যদি আপোনালোকৰ কৰবাত ভুল হৈ আছে আপোনালোকে কাৰেক্ট কৰি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব পাৰ্সোনাল ইনফৰমেশন গুটেইখিনি চেক কৰি ল'ব কাৰণ এবাৰে আপোনালোকে কাৰেক্ট কৰিব পাৰিব ইয়াৰ পিছত কিন্তু আপোনালোকে কাৰেক্ট কৰিব নোৱাৰিব সেয়েহে আপোনালোকে অতি সাৱধানেৰে গুটেইখিনি ডিটেইলছ ভালকে চেক কৰি ল'ব চেক কৰি যদি গুটেইখিনি ডিটেইলছ ঠিক আছে আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকে পপ আপ ওপেন হ'ব আপুনি ওকে ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি কি কৰিব প্ৰফাইলৰ ডিটেইলছ চাই ল'ব ভালকে তাৰ পিছত আপোনালোকে নেক্সট সেকশনত গুচি যাব প্ৰসিড টু নেক্সটত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকে চাই ল'ব যে আদাৰ ডিটেইলছ ঠিকে আছে নে নাই তো এইকেইটাৰ ভিতৰতে যদি আপোনালোকে কিবা কাৰেক্ট কৰিব লগা থাকে আপোনালোকে আপডেট ডিটেইলছত ক্লিক কৰি দিব আৰু যদি এইখিনিও ঠিকে আছে আপুনি প্ৰসিড টু নেক্সটত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে ইয়াত আপোনালোকৰ ফটো সিগনেচাৰ আৰু বাকি ডকুমেন্টছখিনি দিব লাগিব যদি আপোনালোকে দিয়া নাছিল আগত বা কিবা ভুল ডকুমেন্টছ দিছিলে আপোনালোকে কাৰেক্ট কৰি দিও ইয়াৰে যিকোনো ডকুমেন্টছ যদি প্ৰপাৰ নহয় বা ভুল হয় তেনে ক্ষেত্ৰত আপোনালোকে ডিলিট যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰিলে ডকুমেন্টছটো ডিলিট হৈ যাব তাৰ পিছত আপুনি সিলেক্ট ফাইলত গৈ ৰাইট ডকুমেন্ট সিলেক্ট কৰি আপলোড কৰি দিব যেতিয়া আপোনাৰ ফাইলটো ডিলিট হৈ যাব আৰু কাৰেক্ট ফাইলটো আপুনি যেতিয়া সিলেক্ট ফাইলত গৈ সিলেক্ট কৰিব সিলেক্ট কৰি দিয়াৰ পিছত এনেকুৱাকে অপচন পাব স্টাৰ্ট আপলোড তো স্টাৰ্ট আপলোডত ক্লিক কৰি দিব ক্লিক কৰিলে আপোনাৰ যি ডকুমেন্টছ হয় হেতু আপডেট হৈ যাব আৰু এবাৰ আপোনালোকে ভালকে চাই ল'ব যে কৰবাত আপোনালোকে ভুল ডকুমেন্টছ দিছে নেকি যদি গুটেইখিনি ডিটেইলছ ঠিক আছে আপোনালোকে তললৈ যাব তললৈ যোৱাৰ পিছত প্ৰিভিউ ইয়োৰ প্ৰফাইলত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনালোকৰ যি প্ৰফাইল ডিটেইলছ আছে সেই গুটেইকেইটা ইয়াত আহি যাব আপোনালোকক আকৌ এবাৰ কৈ দিছো এবাৰে আপোনালোকে কাৰেক্ট কৰিব পাৰিব সেয়েহে অতি সাৱধানেৰে আপোনালোকে কাৰেক্ট কৰিব চাই ল'ব ভালকে যে গুটেইখিনি ডিটেইলছ ঠিক আছে নে নাই যদি এতিয়াও ঠিক নাই তেনে ক্ষেত্ৰত আপোনালোকে এডিট যেটো অপচন দেখা পাইছে ইয়াত গৈ আকৌ কাৰেক্ট কৰি ল'ব কাৰণ ফাইনেল সাবমিশনৰ পিছত আপোনালোকে আৰু কাৰেক্ট কৰিব নোৱাৰে তো যদি গুটেইখিনি ডিটেইলছ ঠিকে আছে আপোনাৰ মতে তেনে ক্ষেত্ৰত আপুনি ডিক্লাৰেশনত এই চেকবক্সটো টিক কৰি দি আপুনি কনফাৰ্ম এণ্ড লকত ক্লিক কৰি দিব তো ক্লিক কৰিলে এনেকুৱাকে পপ আপ ওপেন হ'ব আপুনি ওকে ক্লিক কৰি দিব তো ক্লিক কৰিলে আপোনাৰ যি প্ৰফাইল হয় হেতু সাবমিট হৈ গৈছে এতিয়া আৰু আপুনি প্ৰফাইল এডিট কৰিব নোৱাৰে আপোনালোকে চাব পাৰে যে এতিয়া প্ৰফাইলৰ কাষত
অনলি ভিউ প্ৰফাইল আহি আছে ইয়াত কোনো কাৰেকশ্যন উইন্ডো নাই অৰ্থাৎ আপুনি আৰু কাৰেকশ্যন কৰিব নোৱাৰে ইয়াৰ পিছত আপোনাৰ যি সাবমিটেড এপ্লিকেশন সমূহ আছে এইকেইটা আপোনালোকে কেনেকৈ কাৰেক্ট কৰিব তো তাৰ কাৰণে আপোনালোকে ইয়াত যি এপ্লিকেশন সমূহ আপোনালোকে দেখা পাইছে এই এপ্লিকেশনতে যদি আপোনালোকৰ কিবা চেঞ্জ কৰিব লগা থাকে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত পেন আইকন এটা দেখা পাব ইয়াত ক্লিক কৰি দিব অৰ্থাৎ ইয়াত এডিট এপ্লিকেশন বুলি আহিব কাৰেকশ্যন তো ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে আকৌ এনেকুৱাকে আপোনাৰ গাইডলাইন সমূহ আহি যাব গাইডলাইন সমূহ যদি আপোনালোকে নাজানে মই ডিটেইলছ ভিডিও বনাইছো ৰাতিপুৱাই আজি দিছিলো বহুতে চাইছে সেম গাইডলাইন যোৱা বছৰটো দিছিলে একো খালখলনি কৰা নাই তাত মই ধুনীয়াকে বুজাই দিছো তো এইকেইটা বক্সত আপোনালোকে টিক কৰি দিব লাগিব যদি আপোনালোকে কাৰেকশ্যন কৰিব বিচাৰে গোটেইকেইটা বক্সত আপোনালোকে টিক কৰি দিব টিক কৰি দিয়াৰ পিছত আই এগ্ৰিত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মেজৰ মাইনৰ আপোনালোকে ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব যদি আপোনাৰ 1 মেজৰ 1 মাইনৰ আছিল আৰু এতিয়া আপুনি যদি দুইটা মাইনৰ ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপুনি মাইনৰ সিলেক্ট কৰি দিব আৰু যদি আপোনালোকে মেজৰ চেঞ্জ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি ইয়াত আহিব ইয়াত আহি প্ৰথমতে আপোনালোকে গ্ৰুপ সিলেক্ট কৰি ল'ব গ্ৰুপ সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ যি সাবজেক্ট হয় সেইটো আপুনি চেঞ্জ কৰিব পাৰে আপোনালোকে দেখা পাইছে ইয়াৰ পৰা আপোনালোকে চেঞ্জ কৰিব পাৰিব যেনেকৈ আপোনালোকে এপ্লাই কৰিছিলে ঠিক তেনেদৰে আপোনালোকে কাৰেক্ট কৰিব পাৰিব বা আপোনালোকে আপোনাৰ যি পছন্দৰ সাবজেক্ট হয় সেইটো আপোনালোকে সিলেক্ট কৰিব পাৰিব মেজৰ হিচাপে তাৰ পিছত প্ৰসিডত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ যি প্ৰগ্ৰাম হয় সেইটো আপুনি সিলেক্ট কৰি দিলে ইয়াত মেজৰ জুলজিত হ'ব মোৰ আৰু কেমিষ্ট্ৰিত পাস কোৰ্স থাকিব অৰ্থাৎ মাইনৰ থাকিব ইয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ পাৰ্সোনেল ডিটেইলছ আহি যাব ইয়াত গোটেইখিনি ডিটেইলছ আপোনালোকে ভালকে চাই ল'ব তাৰ পিছত আপুনি তললৈ আহিব আহাৰ পিছত নেক্সটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যি একাডেমিক ডিটেইলছ আছে সেইসমূহ আপোনালোকে ভৰাব লাগিব যেহেতু মই জুলজিত মেজৰ হিচাপে লৈছো মোৰ বায়োলজি থাকিব লাগিব আৰু কেমিষ্ট্ৰি থাকিব লাগিব 12 ষ্টেণ্ডাৰ্ড তো সেইটো মই টিক কৰি দিলো ইয়াৰ পিছত আপোনাৰ যদি পাসিং ইয়াৰ কিবা ভুল হৈ আছিল পার্সেন্টেজত কিবা ভুল হৈ আছিল বা আপোনাৰ স্কুলৰ নাম ভুল হৈ আছিল বোৰ্ডত যদি ভুল হৈ আছিল সাবজেক্ট ভৰাওতে যদি ভুল হৈ আছিল সেইকেইটা আপোনালোকে আপডেট কৰিব পাৰে ইয়াৰ পৰা ইয়াৰ পিছত আপোনালোকৰ যদি মাৰ্কস আপডেট কৰিব লগা থাকে আপোনালোকে ইয়াৰ পৰা মাৰ্কস আপডেট কৰি ল'ব তাৰ পিছত আপোনাৰ যিখিনি মাৰ্কস আছে সেইখিনি ভালকে ভৰাই এই বক্সটো টিক কৰি দিব টিক কৰি দিয়াৰ পিছত আপুনি 7 নেক্সটত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকে আপোনাৰ প্ৰিভিউ পেজ দেখুৱাব ইয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যি আদাৰ ডিটেইলছ আছে সেইসমূহ আপোনালোকে চাই ল'ব যদি ঠিকে আছে নেক্সটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব যে ডকুমেন্টছ গোটেইকেইটা ঠিকে আছে নে নাই তাৰ পিছত ইয়াত যদি আপোনালোকৰ কিবা খেলিমেলি হৈ আছে ক্লাছ 10 আৰু ক্লাছ 12 ৰ মাৰ্কশিটত তেনে ক্ষেত্ৰত আপোনালোকে ডিলিট কৰি আকৌ আপলোড কৰিব পাৰিব তাৰ পিছত প্ৰিভিউ ক্লিক কৰি দিব প্ৰিভিউ ক্লিক কৰি দিলে আপোনাৰ যি এপ্লিকেশন হয় সেইটো দেখুৱাব গোটেইখিনি আপোনালোকে ভালকে চাই ল'ব আপোনাৰ পার্সেন্টেজ আপোনাৰ কোর্স গোটেইকেইটা চোৱাৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আকৌ আপোনাক হোস্টেল স্ট্যাটাসত লৈ আহিব যদি প্ৰথমতে আপোনালোকে হোস্টেল নলম বুলি ভাবিছিলে নো আহি আছিল আৰু যদি আপুনি ভাবে যে এতিয়া হোস্টেল ল'ব তেনে ক্ষেত্ৰত আপডেট হোস্টেল ডিটেইলছত ক্লিক কৰি হোস্টেলৰ স্ট্যাটাসটো আপোনালোকে চেঞ্জ কৰিব পাৰে তাৰ পিছত তলত আহিব তলত আহাৰ পিছত এই গোটেইখিনি ডিটেইলছ আপোনালোকে চাই ল'ব যে গোটেইকেইটা ইনফৰমেশন ঠিকে আছে নে নাই যদি ঠিকে আছে আপোনালোকে এই সাইডৰ চেক বক্স কেইটা টিক কৰি দিব আপোনালোকে গোটেইকেইটা ইনফৰমেশন ভালকে চাই ল'ব ভালকে চাই লোৱাৰ পিছতহে আপোনালোকে সাবমিট কৰিব কাৰণ আপোনালোকে এবাৰে এই সুবিধা পাব ইয়াৰ পিছত কিন্তু আপোনালোকে কাৰেকশ্যন কৰা কোনো সুবিধা নাপায় সেয়ে আপোনালোকে গোটেইখিনি ডিটেইলছ ভালকে ভেৰিফাই কৰি ল'ব ইয়াৰ পিছত আপুনি সাবমিট এপ্লিকেশনত ক্লিক কৰি দিব লাগিব মনত ৰখাব আপোনালোকে যদি এডিট সেকশনত ঘুমায় এপ্লিকেশনত সাবমিট এপ্লিকেশনত আপোনালোকে ক্লিক কৰিবই লাগিব যদি আপোনালোকে নকৰে আপোনালোকৰ এপ্লিকেশনখন সাবমিট নহব সেয়ে এটো খুবেই গুৰুত্বপূৰ্ণ যে আপোনালোকে গোটেইকেইটা স্টেপ কমপ্লিট কৰি সাবমিট এপ্লিকেশনত ক্লিক কৰিব লাগিব তো ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে যে ইওর এপ্লিকেশন হ্যাজ বিন ৰিসিভড তাৰ পিছত আপুনি তললৈ যাব আপোনালোকে চাব পাৰে যে যেহেতু মই এই এপ্লিকেশনখন কাৰেক্ট কৰিছিলো কাৰেকশ্যন কৰি সাবমিট কৰিছো ৰিসাবমিট কৰিছো সেয়ে এপ্লিকেশন ৰিসাবমিটেড থ্ৰু কাৰেকশ্যন আহি গৈছে আৰু এতিয়া আপোনালোকে চাব পাৰে যে ইয়াত কোনো আপডেট অপশন বা কাৰেকশ্যনৰ অপশন নাই তো আশা কৰো আপোনালোকে বুজি পাইছে ভিডিওটো যদি ভাল লাগে প্লিজ লাইক কৰি দিব চেনেলত নতুনকৈ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় ৰাখো